কোনোবাই মোক বেয়াকে কৈছে মোৰ গাত নালাগে এইটো কন্ডিশন আছে নে আজি আমাৰ গাত নাই ন কোনোবাই কিবা কৈছে মানে 3 দিন মানলে ডাউন ন হৈ যায় না কিয় ক'লে মোক তেনেকে মইতো তেওঁক একো কৰা নাছিলো কিমান কথা আহি যায় নহয় গতিকে আমি যদি মেডিটেশন কৰো সদায় ৰাতিপুৱা শুই উঠি আৰু ৰাতি শোৱাৰ সময়ত আমি যদি নিজকে তপস্যা কৰো ধ্যান কৰো কি হ'ব জানেনে যিবিলাক কথাই আপোনাক ডিস্টার্ব কৰে যিবিলাক কথাৰ দ্বাৰা আপুনি দুখী হয় দুখ পায় যিবিলাক সম্বন্ধৰ পৰা আপুনি দুখ পাই আছে যিবিলাক কথাই আপোনাক অনবৰতে ইমান বেছি মন বুদ্ধিত প্ৰভাৱ পেলাইছে যাৰ পৰা আপুনি ওলাব পৰা নাই অথচ কাকো ক'বও পৰা নাই আমাৰ কি হয় বহু কথা ভিতৰত থাকে আমি কাকো ক'ব নোৱাৰো কাৰভাৰটো ক'বলৈ মন যায় ন সাপোজ আপুনি লগৰজনীকে ক'লে কি আপোনাক সমাধান দিব কওকচোন দিবনে আপুনি আপোনাৰ মনৰ দুখটো কেনেকৈ এতিয়া বুজাব সাপোজ কোনোবাই এযোৰ ভাল কাপোৰ পিন্ধি ক'বলৈ ফুৰিব গৈছে মোৰ মনত ঈৰ্ষা ভাৱৰ উদয় হৈছে মই লগৰজনীক মই কেনেকৈ কওঁ ক'ব পাৰিম জানো কিন্তু পুৰা কথা জানো গতিকে সেইবিলাকতো মোৰ ভিতৰত দমি আছে দমোতে বিভিন্ন ধৰণৰ আজি মোৰ হাজবেণ্ড ৱাইফৰ লগত কিবা এটা আমাৰ খুটুক খাটাক লাগিল আৰ্গুমেণ্ট হ'ল তেওঁ বেয়াকে এষাৰ মোক কৈ দিলে যিটোৰ কাৰণে মই তেওঁক ব্যৱহাৰ দেখুৱাব পৰা নাই কিন্তু মনে মনে তাকে ভাবি 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 মোৰ কি হৈছে মোৰ মন একদম ডাউন বিষণ্ণ হতাশাগ্ৰস্ত হৈ গৈছে অথচ মই কাকো শ্বেয়াৰ কৰিব পৰা নাই আৰু মনুষ্যৰ সকলোতকৈ ডাঙৰ উইকনেছ আছে আমি যেতিয়া কাকো প্ৰকাশ কৰিব নোৱাৰিম ইয়ে কিন্তু আমাক মানসিক ৰোগীলৈ পৰিণত কৰে এটা কথা সদায় মনত ৰাখিব মনত যি আছে যদি আপুনি কাকো ক'ব নোৱাৰে আপুনি কিন্তু মানসিক ৰোগীলৈ পৰিৱৰ্তন হ'বই হ'ব এটা সময়ত কাক কম আচ্ছা কাৰোবাক ক'ব পাৰি নেকি বাৰু কাৰোবাৰ মনত আছে মই আমাৰ জ্ঞানৰ বাচ্চাসকলক সোধা নাই মই যিসকল জ্ঞানত নাই কাক ক'ব পাৰি বাৰু মনৰ কথা কওকচোন আপোনালোকে কাক কাক শ্বেয়াৰ কৰে ভগৱানৰ ওচৰতে কয় নহয় কিন্তু ভগৱানকতো আপুনি চব খুলি নকয় আচ্ছা এনেকে কয় ন এতিয়া নিৰাকাৰ পৰম পিতা পৰমাত্মা অফিচিয়েলি ঈশ্বৰ আল্লাহ গড ভগৱান এই যে বহুত নামৰে যে মাতো তেওঁ এজনেই নিৰাকাৰ পৰম জ্যোতি পৰমাত্মা আমাৰ সকলোৰে পিতা তেওঁ আমি যদি তেওঁৰ সন্মুখত বহি পেলাই যদি আমি সব কথা কৈ দিওঁ এতিয়া আপুনিতো ভগৱানক এনেকে ক'ব নোৱাৰে যে বাবা আমি তেওঁক মৰমতে বাবা বুলি মাতো বাবা অমুকে নতুন কাপোৰ এযোৰ পিন্ধি পেলাই ফুৰিব গৈছে মোৰ মনত বহুত ঈৰ্ষা হৈছে পাৰিবনে এনেকে ক'বলৈ একজেক্টলি কিন্তু মোৰ সেইটোৱে হৈ আছে মই কিন্তু কোৱা নাই ক'ব পৰা নাই তাৰমানে আজি কোন ক্ষতিগ্ৰস্ত হৈ আছে মোৰ মন ক্ষতিগ্ৰস্ত হ'বলৈ আৰম্ভ কৰিছে মোৰ মনত সেইবিলাক দুখ আৰম্ভ হৈছে আৰু দুখবিলাক জমা হওঁতে এদিন কি হৈছে গৈ কোনো কাৰণত মন ভালেই নালাগে মনটো অনবৰতে বিষণ্ণ হৈ থাকে কোনো কথাত সন্তুষ্টতা নাপাওঁ কোনো কথাত সফলতা অনুভৱেই কৰিব নোৱাৰো আৰু এনেকুৱা লাগে ময়ে কমি ময়ে কমজোৰ মোৰে একো নাই ময়ে দুৰ্ভাগ্য হয়নে আমি নিজে নিজকে এনেকৈ অভিশাপো দিওঁ নহয় মোৰ সমান দুৰ্ভগীয়া পৃথিৱীত কোনো নাই ফুটা কপাল মোৰ কপাল বেয়া হয়নে এই সোপাকে কৰিব লাগে ৰাতিপুৱাৰ পৰা সন্ধিয়ালে এই সোপা কৰোঁতে মোৰ জনমতি গ'ল মোক কোনো ৰিকগনিশ্যন নিদিয়ে কোনো মোক স্বীকৃতিও নিদিয়ে মান সন্মান মোৰ একো নাই প্ৰায়সকল মাতাই সেইটো মনৰে কিন্তু কৈ থাকে গতিকে আজি মই আপোনালোকক এনে এজন বন্ধু এনে এজন পিতা এনে এজন সখা এনে এজন সৎগুৰু আপোনাৰ প্ৰতিটো কথা তেওঁ শুনিব অন্তঃকৰণৰে শুনিব যিমান বেয়া কথা ক'ব সিমানেই শুনিব তেওঁ উঠি নাযায় কিন্তু আপুনি বেয়াকে ক'লেও আপুনি যিমান বেয়াতকৈ বেয়া কথা ক'ব পাৰে আপুনি যদি ভুলো কৰিছে আপুনি মনুষ্যৰ আগত স্বীকাৰ নকৰক মই ভুল কৰিছো বুলি তেওঁৰ আগত যদি আপুনি স্বীকাৰ কৰি দিয়ে আপোনাৰ জীৱন লাহে লাহে পৰিৱৰ্তন হ'ব আৰু আপোনাৰ মন বুদ্ধি ইমান সুন্দৰ হ'ব লাহে লাহে কি হ'ব এনেকুৱা ধৰণৰ লাইট কথা বতৰাবিলাকে আপোনাক স্পৰ্শ কৰিব নোৱাৰিব সেইজনে হৈছে নিৰাকাৰ পৰম জ্যোতি পৰম পিতা পৰমাত্মা ওপৰত যে দেখিছে সেই জ্যোতিবিন্দু আকাৰটো আৰু ব্ৰহ্মা বাবা এতিয়া যদি ভগৱান নিৰাকাৰ হয় তেওঁতো কোনোবা এজন দৰকাৰ তেওঁনো কাৰ দ্বাৰা কথাখিনি কোৱাব এতিয়া হয়নে বাৰু কাৰ দ্বাৰা কথাখিনি কোৱাব ক'বলৈতো মুখ কমল লাগিব হাত ভৰি লাগিব চকু লাগিব আমাক চাব লাগিব তেতিয়া পৰমাত্মাই সৃষ্টিৰ আধাৰ কোন আমি জানো ব্ৰহ্মা হয়নে ব্ৰহ্মাই সৃষ্টি কৰিছে ব্ৰহ্মা ইজ দ্য ক্ৰিয়েটৰ বুলি কওঁ আমি কিতাপতো লিখা আছে ব্ৰহ্মা ইজ দ্য ক্ৰিয়েটৰ বুলি ব্ৰহ্মাৰ শৰীৰত প্ৰৱেশ কৰি তেওঁ আমাক কিছুমান জ্ঞান দিছিলে যাক আমি ব্ৰহ্মকুমাৰী শিক্ষাত আমি তাক ষ্টাডি কৰো অধ্যয়ন কৰো জীৱনত ধাৰণ কৰো
আৰু প্ৰতি সময়তে সেই অমূল্যবাণী নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ যি আমাক জ্ঞান দিছে সেয়া আমি আমাৰ মুখকমলৰ দ্বাৰা সকলোকে আমি কেৱল কৈ থাকো এয়া আমাৰ শিক্ষা নহয় এয়া যি কৈছো পৰমাত্মাই দিয়া শিক্ষা যি শিক্ষা আমি এতিয়া যে শ্বেয়াৰ কৰি আছো তাক তেওঁ শিকোৱা আমাক তাৰমানে আমাৰ ইয়াত কোনো ৰোলেই নাই আমি কেৱল এই মুখখন ব্যৱহাৰ কৰি আছো দে গতিকে ঘৰত থাকক ঘৰত সন্তান আছে স্বামী স্ত্ৰী আছে বহুত এক্সটেন্ডেড ফেমিলি মেম্বাৰ আছে যোনে য'ত নাথাকক কিয় তাৰ উপৰি নিজৰ সম্বন্ধ আছে মাৰ ঘৰ আছে ভাইৰ ঘৰ আছে কিমান কি ঘৰ আছে কিমান সম্বন্ধ মেইনটেইন কৰিব লাগিব ন তাত যদি আপুনি যদি মানসিকভাৱে শক্তিশালী হৈ থাকে প্লাস সকলো সময়তে যদি সুখী হৈ থাকে সকলো সময়তে তেওঁ মোক বেয়াকে ক'লে মই সুখী সম্ভৱ নে বাৰু কোনোবাই বেয়াকে ক'লে সুখী হৈ থাকিবলৈ সম্ভৱ আমাৰ কাৰণে সম্ভৱ কেনেকে সম্ভৱ হ'ব সেয়াও কম লাহে লাহে মেডিটেশ্যনৰ দ্বাৰা কেনেদৰে সকলো সম্ভৱ হ'বলৈ আৰম্ভ কৰে প্ৰতিটো কঠোৰ কথা আমাৰ বাবে সহজ হ'বলৈ আৰম্ভ কৰে কোনোবাই আজি বেয়া ব্যৱহাৰ কৰিলে কোনোবা আপোনাৰ সন্তানে আপোনাৰ কথা নামানিলে আপোনাক অপব্যৱহাৰ কৰিলে তেওঁক ক্ষমা কৰি দিয়াটো সম্ভৱ নে বাৰু সম্ভৱ নে একেবাৰে সম্ভৱ হয়নে আপোনাক কোনোবাই চুবুৰীয়াই আপোনাক ষড়যন্ত্ৰ কৰিছে আপোনাক শত্ৰুতা কৰিছে তেওঁক আমি কল্যাণকাৰী দৃষ্টিৰে ময়ো ষড়যন্ত্ৰ নকৰাকে তেওঁক ক্ষমাদান কৰি তেওঁৰ কল্যাণ হওক তেওঁক আশীৰ্বাদ দিয়াটো সম্ভৱ নেকি বাৰু আজিৰ যুগত যিবিলাক কথা সম্ভৱ তাক মানুহে লিখিত আকাৰত অসম্ভৱ বুলি কৈ পেলালে কিয় অসম্ভৱ বাৰু তাৰো হিষ্ট্ৰীটো জানি লওক আপোনালোকৰ মাজত আপোনালোক যদি কোনোবাই এতিয়া আপোনাক স্মৰণ কৰিব সেই আত্মাক স্মৰণ কৰিব আজি আমি ক্লিয়াৰ কৰিম সকলো বস্তু সকলোৱে নিজৰ নিজৰ যিসকল সম্বন্ধ আছে প্ৰত্যেকৰে সম্বন্ধত এজন নহলেও কোনোবা কালপ্ৰিট থাকে বেয়া পায় হয়নে আপোনালোকৰ মনত থাকেনে এইজনে মোৰ লগত কি প্ৰব্লেম আছে জাজলি হ'ব পাৰে কিবা হ'ব পাৰে কিবি হ'ব পাৰে মোকেইনো কিয় বেয়া পায় তোৰ লগতে ভাল মোকনো কিয় বেয়া পায় আজি তেওঁলোকক আমি এই মঞ্চৰ পৰাই আজি আমি তেওঁলোকক ক্লিয়াৰ কৰি দিম তাৰ সত্যতাটো হৈছে আমি যি সম্বন্ধ পাইছো এই সম্বন্ধ এই জীৱনত পোৱা নাই তাৰ মানে মই এতিয়া মোৰ বডিটোৰ নাম ৰুমা মোৰ আত্মা পূৰ্বতে যি শৰীৰত আছিল সেই শৰীৰত থাকোতে মই কাৰোবাৰ পৰা টকা এটা ধাৰ লৈছিলো সেই শৰীৰত থাকোতে মই কাৰোবাক ঈৰ্ষা কৰিছিলো সেই শৰীৰত থাকোতে মই কাৰোবাক ইমান বেছি ষড়যন্ত্ৰত মানে লিপ্ত কৰাইছিলো যে তেওঁৰ মই দুৰ্দশা নমাইছিলো তেতিয়া কিন্তু মই নিজকে সফল বুলি ভাবিছিলো আৰু মোৰ আত্মাই শৰীৰ এৰি ৰুমা নামৰ শৰীৰত প্ৰৱেশ কৰিলেহি এতিয়া যিমানৰ লগত যি কৰি থৈ আহিছিলো সবে এতিয়া মোৰ সম্বন্ধত নাম লৈ আহি মোৰ পৰা কি ল'ব প্ৰতিশোধ ল'বলৈ আহিবই এতিয়া আপোনালোকে কিবা অনুধাৱন কৰিব পাৰিছেনে এতিয়া এনেকুৱা লাগিছেনে মই কৰা কৰ্মৰ ফলে তাৰমানে মোক দিবলৈ আহিছে এতিয়া অলপ চেঞ্জ হৈছে নে বাৰু বস্তুটো একসেপ্টেন্সটো আহিছে নে গ্ৰহণ কৰা শক্তিটো আহিছে নে বাৰু যে পৰিবেশ পৰিস্থিতিক আমি গ্ৰহণ কৰিব লাগে আমি যাক যি দি থৈ আহিছিলো কি খুদে মূলে লবলৈ আপোনাৰ ওচৰত এটা থিয় হ'বই হ'ব লাগিলে কি বেলেগ সম্বন্ধৰ নিমিত্ত হৈ আহিব চুবুৰীয়া হৈ আহিব বন্ধু বান্ধৱী হৈ আহিব প্ৰেমিক প্ৰেমিকা হৈ আহিব সন্তান হৈ আহিব ভাই হৈ আহিব বেলেগ বেলেগ ৰূপত আহিবই আহিব এতিয়া মনত পেলাকচোন সেইসকললৈ যাৰ যাৰ য'ত প্ৰব্লেম আছে এতিয়া আমি অকমান মৌনতাত বহি তেওঁলোকক আজি আমি ক্ষমাদান কৰি দিম দে আপোনালোকৰ যিবিলাক লাগিছে যে মোৰ এই সম্বন্ধটো বেয়া সকলোৰে মুখবিলাক চকুৰ আগলৈ লৈ আনিব সকলোৱে চকু মুদক আৰু নিজৰ নিজৰ সেই সম্বন্ধবিলাক যিবিলাক সম্বন্ধৰ পৰা আপুনি ডিষ্টাৰ্ব পাই আছে যিবিলাক সম্বন্ধই লাগিছে আপোনাৰ লগত শত্ৰুতা কৰে আপোনাক ভাল নাপায় প্ৰতি পদক্ষেপত আপোনাক ডিষ্টাৰ্ব কৰি থাকে তেনেকুৱা সম্বন্ধবিলাকক আপুনি চকুৰ আগলৈ তেওঁলোকৰ মুখমণ্ডলবোৰ সকলোৱে কল্পনা কৰক কওক অন্তঃকৰণৰে ক'ব দেই হে আত্মা মই যদি জানি অজানিতে মোৰ পূৰ্ব জন্মত তোমাক কিবা অপৰাধ অপায় অমংগল কৰি আহিছিলো আজি মই পৰমাত্মাৰ ঘৰত বহি স্বয়ং ঈশ্বৰক মই সাক্ষী মানি
তোমাক ক্ষমা প্ৰাৰ্থনা খুজিছো। হে আত্মা, তুমি মোক ক্ষমা কৰি দিছা। আৰু তুমি মোৰ লগত যিবোৰ কৰিলা, ময়ো তোমাক আজি ঈশ্বৰৰ ঘৰত থাকি ঈশ্বৰক নিমিত্ত বনাই ঈশ্বৰৰ সন্মুখত বহি ক্ষমা প্ৰাৰ্থনা বিচাৰিছো আৰু তোমাক ক্ষমা দান কৰিছো। মই অনুভৱ কৰিছো, উপলব্ধি কৰিছো, যিবোৰ মই কৰিছিলো সেয়াই তুমি মোৰ কৰ্মৰ ফল হিচাপে লৈ মোৰ সন্মুখলৈ লৈ আহিছা। তাৰ বাবে তোমাক মই কোটি কোটি ধন্যবাদ। মই মোৰ কৰ্মক দেখিব পাৰিছো। আজিৰে পৰা তোমাৰ প্ৰতি কেৱল মোৰ হৃদয়ৰ পৰা নিস্বাৰ্থ আশীৰ্বাদ, শুভকামনা আৰু শুভ ভাৱনা থাকিব। কেৱল শুভকামনা আৰু শুভ ভাৱনা থাকিব। তুমি জীৱনত বহুত উন্নতি কৰা। তুমি সুখ, আনন্দ, দিব্য পবিত্ৰ প্ৰেম স্বৰূপ আত্মা। তোমাৰ সদায় উন্নতি হওক। তুমি উন্নতিৰ শিখৰলৈ গৈ থাকা। আজিৰে পৰা মোৰ হৃদয়ৰ পৰা কেৱল তোমাৰ বাবে প্ৰেম আৰু আনন্দ আৰু আশীৰ্বাদ থাকিব। মই মোৰ কাৰ্মিক একাউণ্ট আজি ভগৱানৰ ঘৰত বহি তোমাৰ লগত মই সেটেল কৰিছো, ক্লোজ কৰিছো। মোৰ ফালৰ পৰা তোমাক 100% আজিৰে পৰা মোৰ ফালৰ পৰা তোমাক 100% ৰিলিজ কৰিছো। তুমি কল্যাণকাৰী, তুমি পৰমাত্মাৰ সন্তান। ওম শান্তি। অকমান ৰিলেক্স লাগিছেনে? লাগিছেনে? এনেকে ৰাতিপুৱা বহিব। যিবিলাক সম্বন্ধ এনেকুৱা লাগিছে যে আপোনাক